নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ জোখ-মাখৰ প্ৰয়োগ। এই পাঠৰে আজি আমি মানচিত্ৰৰ এই প্ৰশ্নটো আলোচনা কৰিম। এই প্ৰশ্নটোত আমাক দিয়া আছে কোনটো কিমান দূৰত চাওঁ আহা। ইয়াতে এই মানচিত্ৰত এখন বিদ্যালয়ৰ পৰা 3 গৰাকী ছাত্ৰীৰ ঘৰৰ দূৰত্ববোৰ দিয়া আছে আৰু সেই ছাত্ৰীকেইগৰাকী ঘৰৰ পৰা যিটো ৰাস্তাৰে বিদ্যালয়লৈ যোৱা হয় সেই বাটৰ মানচিত্ৰ দিয়া আছে। ছোৱালীকেইজনীৰ নাম হৈছে স্নেহা, এগৰাকী ছাত্ৰীৰ নাম হৈছে স্নেহা, এগৰাকী ছাত্ৰীৰ নাম হৈছে নিকিতা আৰু এগৰাকী ছাত্ৰীৰ নাম হৈছে নিহাৰিকা। এই 3 গৰাকী ছাত্ৰীৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ববোৰ দিয়া আছে। আমি যদি চাওঁ প্ৰথমে নিহাৰিকাৰ ঘৰটো যদি চাওঁ, নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা যিটো ৰাস্তা আছে বা যিটো বাট আছে, এই বাটটোৰ গ'লে মুঠতে দূৰত্ব আছে 1 কিলোমিটাৰ 200 মিটাৰ। এইখিনি ইমানখিনি দূৰ গ'লে নিহাৰিকাই বিদ্যালয় পায়গৈ। ঠিক একেধৰণে স্নেহাৰ ঘৰৰ পৰা যদি বিদ্যালয়লৈ যায়, বিদ্যালয়লৈ যোৱা যিটো পথ আছে, যিটো ৰাস্তা আছে, এই ৰাস্তাটোৱেদি গ'লে বিদ্যালয়লৈ দূৰত্ব হয় 1 কিলোমিটাৰ। নিকিতাহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যদি যায়, বিদ্যালয়লৈ যোৱা ৰাস্তাটোৰ দূৰত্ব হয় 600 মিটাৰ। এতিয়া আমি এই দূৰত্ববোৰ চাই কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব লাগে। তাৰ উপৰিও আৰু দুটামান দূৰত্ব দিয়া আছে। নিকিতাৰ ঘৰৰ পৰা যদি স্নেহাৰ ঘৰলৈ আহে, দূৰত্ব হ'ব 400 মিটাৰ। স্নেহাৰ ঘৰৰ পৰা নিকিতাৰ ঘৰলৈ দূৰত্ব হয় 800 মিটাৰ। তেতিয়াহ'লে আমি এবাৰ আহা প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটোত আমাক দিছে কাৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ব সকলোতকৈ কম। এই 3 গৰাকী ছাত্ৰীৰ মাজৰে কাৰ ঘৰৰ পৰা বিদ্যালয়খনলৈ একেবাৰে কম দূৰত্ব বা একেবাৰে ওচৰতে আছে। আমি যদি চাওঁ দেখিম স্নেহাৰ ঘৰৰ পৰা লাগে 1 কিলোমিটাৰ, নিহাৰিকাৰ ঘৰৰ পৰা হয় 1 কিলোমিটাৰ 200 মিটাৰ আৰু নিকিতাৰ ঘৰৰ পৰা হয় 600 মিটাৰ। গতিকে একেবাৰে ওচৰত থকা ঘৰ থকা ছাত্ৰীগৰাকীৰ নাম হৈছে নিকিতা, যাৰ দূৰত্ব হৈছে 600 মিটাৰ। উত্তৰটো হ'ব নিকিতাহঁতৰ ঘৰৰ পৰা। নিকিতাহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব সকলোতকৈ কম। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। এই প্ৰশ্নটোত আমাক দিছে স্নেহাই পোনপটীয়াকৈ বিদ্যালয়লৈ যাওঁতে 20 মিনিট সময় লাগে। এই স্নেহাই কি কৰিছে, যদি বিদ্যালয়লৈ পোনপটীয়াকৈ যায়, এই ৰাস্তাটো যদি যায়, তেতিয়াহ'লে তাইক সময় লাগে 20 মিনিট সময় লাগে। প্ৰশ্নটো মতে তাই যদি এই পথেৰে বিদ্যালয়লৈ যায়, তাইক সময় লাগে 20 মিনিট। নিহাৰিকাহঁতৰ ঘৰ হৈ গ'লে সময় বেছি লাগিব নে কম লাগিব? যদি ভাবিলে যে স্নেহাই আজি এই পথেদি, যিটো পথেদি গ'লে 20 মিনিট সময় লাগে, এই ৰাস্তাটোদি নাযায়, এবাৰ যাব বিচাৰিলে নিহাৰিকাহঁতৰ ঘৰৰ ফালে যাব। এবাৰ স্নেহাই কেনি যাব, ৰাস্তাটো এইফালে যাব, নিহাৰিকাৰ ঘৰৰ ফালে ঘূৰি বিদ্যালয়লৈ যাব। তেতিয়াহ'লে কি হ'ব চোৱা, যদি নিহাৰিকাহঁতৰ ঘৰৰ ফালে স্নেহাই বিদ্যালয়লৈ যায়, তেতিয়াহ'লে তাই যাব লাগিব 1 কিলোমিটাৰ, মিটাৰ দিয়া আছে 200 মিটাৰ। ইয়াৰ পৰা নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ 1 কিলোমিটাৰ 200 মিটাৰ হয়, তাৰ লগত আকৌ লগ লাগিব এই 400 মিটাৰ। তেতিয়াহ'লে কিমান হ'ব, ইয়াৰ পৰা ইয়ালৈ হ'ল 400 মিটাৰ, আকৌ ইয়াৰ পৰা এইখিনি আছে 1 কিলোমিটাৰ 200 মিটাৰ। তেতিয়াহ'লে তাই মুঠতে যাব লাগিব 1 কিলোমিটাৰ 600 মিটাৰ দূৰত্ব যাব লাগিব। কিন্তু তাই যদি পোনপটীয়া ৰাস্তাইদি যায়, এই ৰাস্তাদি গ'লে তাই যাব লাগে 1 কিলোমিটাৰ। তেতিয়াহ'লে কোনটো পথ তাইৰ ছুটি হৈছে? তাইৰ ছুটি হৈছে 1 কিলোমিটাৰ পথটো। এই পথটো তাইৰ ছুটি আৰু নিহাৰিকাহঁতৰ ঘৰৰ ফালে গ'লে তাই বেছি দূৰ যাব লাগিব, গতিকে সময়ো বেছিকৈ লাগিব। উত্তৰটো হ'ব যে সময় বেছি লাগিব। 4 নম্বৰ, ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াতে দিছে নিহাৰিকা আৰু নিকিতাহঁতৰ মাজৰ কাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব বেছি আৰু কিমান বেছি? এবাৰ আমি দুগৰাকী ছাত্ৰী চাব লাগে। ছাত্ৰীকেইগৰাকীৰ নাম হৈছে নিহাৰিকা আৰু নিকিতা। নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব হয় 1 কিলোমিটাৰ 200 মিটাৰ। আকৌ নিকিতাৰ ঘৰৰ পৰা যদি চাওঁ, নিকিতাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব হয় 600 মিটাৰ। এতিয়া আমাক সুধিছে যে কাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব বেছি। কাৰ ঘৰৰ পৰা দূৰত্ব বেছি? আমি বিচাৰি পালোঁ যে নিহাৰিকাহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব বেছি, কাৰণ 1 কিলোমিটাৰ 200 মিটাৰ হয়। গতিকে প্ৰথমে লিখিম যে নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব বেছি। তাৰপিছতে সুধিছে কিমান বেছি। যদি বেছি হয়, কিমানখিনি বেছি দূৰত্ব হয় আমি উলিয়াব লাগে। আমি প্ৰথমে এটা কাম কৰোঁ, নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যিটো দূৰত্ব হয়, তাক আমি মিটাৰত লৈ যাওঁ। 1 কিলোমিটাৰত হয় 1000 মিটাৰ। 1000 আৰু 200 লগালে হ'ব 1200 মিটাৰ, অৰ্থাৎ 1200 মিটাৰ। আনহাতে নিকিতাৰ ঘৰৰ পৰা হয় 600 মিটাৰ। 600 লগত 600 লগ লাগিলে 1200 হয়, বা তোমালোকে 1200ৰ পৰা যদি
600 মিটাৰ বিয়োগ কৰি দিয়া তেতিয়াহ'লে বাকি থাকিব 600 মিটাৰ তেতিয়াহ'লে কিমান বেছি হয় দূৰত্বটো সেই বেছি হোৱা দূৰত্বৰ পৰিমাণটো হৈছে 600 মিটাৰ এবাৰ আমি চাওঁ আহা মানচিত্ৰ চাই কৰিব দিয়া একেবাৰে শেষৰটো প্ৰশ্ন এই প্ৰশ্নটো দিছে নিহাৰিকা আৰু নিকিতাই স্নেহাহঁতৰ ঘৰলৈ খেলিবলৈ আহিলে কোনে বেছি খোজ কাঢ়িব লাগিব আৰু কিমান বেছি খোজ কাঢ়িব লাগিব এতিয়া এটা কাম কৰিছে নিহাৰিকা আৰু নিকিতা দুয়োগৰাকী ছাত্ৰীয়ে খেলিব আহিব স্নেহাৰ ঘৰলৈ যদি খেলিবলৈ আহে তেতিয়াহ'লে নিহাৰিকাৰ ঘৰৰ পৰা আহিব লাগিব 400 মিটাৰ কাৰণ নিহাৰিকা আৰু স্নেহাৰ ঘৰৰ মাজৰ দূৰত্ব 400 মিটাৰ গতিকে নিহাৰিকাই যাব লাগিব 400 মিটাৰ আৰু নিকিতাই যাব লাগিব 800 মিটাৰ তেতিয়াহ'লে কোনে বেছি দূৰ খোজ কাঢ়িব লাগিব বেছি দূৰ খোজ কাঢ়িব লাগিব নিকিতাই কাৰণ নিকিতাৰ ঘৰৰ পৰা স্নেহাৰ ঘৰৰ দূৰত্বটো বেছি হয় অধিক হয় গতিকে বেছিকৈ কোনে খোজ কাঢ়িব লাগিব নিকিতাই বেছি খোজ কাঢ়িব লাগিব আৰু কিমান বেছি খোজ কাঢ়িব লাগিব জানিবৰ কাৰণে আমি যেটো 800 মিটাৰ আছে 800 মিটাৰৰ পৰা আমি 400 মিটাৰটো বিয়োগ কৰি দিম 800ৰ পৰা 400 বিয়োগ কৰিলে হ'ব 400 মিটাৰ গতিকে উত্তৰটো হ'ব 400 মিটাৰ কিন্তু এই প্ৰশ্নটোৰ উত্তৰত মিটাৰটো আমি কিলোমিটাৰলৈ লৈ যাব লাগে গতিকে 400 মিটাৰক যদি আমি কিলোমিটাৰলৈ নিব বিচাৰো তেতিয়াহ'লে আমি 400 মিটাৰক আমি 1000ৰে হৰণ কৰিব লাগিব কাৰণ 1000 মিটাৰে 1 কিলোমিটাৰ হয় আৰু 1000ৰে যদি হৰণ কৰা দশমিকটো দিব লাগিব তিনিটা অংকৰ আগত তেতিয়াহ'লে হ'ব 0.400 কিলোমিটাৰ গতিকে দূৰত্বটো কিমান বেছি খোজ কাঢ়িব লাগিব উত্তৰটো হ'ব যে 0.400 কিলোমিটাৰ বেছি খোজ কাঢ়িব লাগিব ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ